Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ নো মেনাৰ ফৰেন নামৰ কবিতাটিৰ পৰা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ কিছুমান যিবোৰ এনুৱেল এক্সামৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কবিতাটিৰ পৰা সৰ্বাধিক এমসিকিউ অসমীয়াত আলোচনা কৰা হৈছে গতিকে ভিডিঅ'টি সকলোৱে আগলৈ চাবা প্ৰথম প্ৰশ্নটো হৈছে What does the title of the poem No Manner Foreign convey? এই প্ৰশ্নটোৰ চাৰিটা অপচন দিয়া হৈছে চাৰিটাৰ ভিতৰত অপচন এ শুদ্ধ প্ৰতিটো প্ৰশ্নৰ লগত তোমালোকক এনসাৰ দি দিয়া হৈছে কোৱেশ্চন নম্বৰ 2 What message this poem No Manner Foreign convey? No Manner Foreign নামৰ কবিতাটিয়ে কেনেকুৱা মেছেজ কনভে কৰিছে ইয়াৰো অপচন এ শুদ্ধ চাৰিটাৰ ভিতৰত তোমালোকে ভালকে চাবা বুজি লবা যদি প্ৰশ্ন বুজি নোপোৱা জনাবা Question number 3 What is the rhyming scheme of this poem No Manner Foreign কেনেকুৱা ৰাইমত লেখা হৈছে কবিতাটো ইয়াৰ শুদ্ধ অপচনটো হৈছে ডি No rhyming scheme it is free verse তাৰ পিছত question number 4 What is this poem No Manner Foreign emphasizing No Manner Foreign নামৰ কবিতাটিত কি বস্তুটোক এমফাসাইজ কৰা হৈছে ইয়াত চাৰিটা অপচন দিয়া হৈছে তাৰে অপচন এ শুদ্ধ তাৰ পিছত question number 5 Who have created border discriminations and countries according to the poet কোনে border discrimination আৰু দেহবিলাকৰ গঠন কৰিছে কবিৰ মতে অপচন সি শুদ্ধ question number 6 How do we pollute the earth according to the poet কবিৰ মতে আমি কেনেকৈ পৃথিৱীখন প্ৰদূষিত কৰি থাকো প্ৰদূষণ কৰো অপচন চাৰিটা দিয়া হৈছে তাৰ ভিতৰত অপচন বি শুদ্ধ Question number 7 What do we do when we hate others according to the poet আমি যেতিয়া আনক ঘৃণা কৰো তেতিয়া আমি কি কৰি থাকো চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰত অপচন এ শুদ্ধ আনক ঘৃণা কৰা মানে নিজক ঘৃণা কৰা Question number তাৰ পিছৰটো চোৱা Question number 9 আছে Question number 9 ত যেটো প্ৰশ্ন দিয়া হৈছে এই প্ৰশ্নটো তোমালোকে ভালকে চোৱা In what ways are people alike? কোন ক্ষেত্ৰত মানুহবিলাক একে অপচন চাৰিটা দিয়া হৈছে All are born same, all breathe to live and die in the same way. Question number 10 What are the things in nature that a man needs to live with? এই কোৱেশ্চনটোৰ অপচন ডি শুদ্ধ Question number 10 or option D শুদ্ধ তাৰ পিছত হ'ব Question number 11 or question টো হৈছে What are the similar things in all the countries সকলো দেশতে কোনবোৰ বস্তু similar আছে option C শুদ্ধ option C শুদ্ধ Question number 12 or option C শুদ্ধ তাৰ পিছত Question number 13 What causes war যুদ্ধৰ কাৰণ কি অপচন এ চাৰিটা অপচন দিয়া হৈছে ধৰ্ম দেহ ভালপোৱা ঘৃণা অপচন এ শুদ্ধ হ'ব Question number 14 What things are common in all the people সকলো মানুহৰ মাজত কমন বস্তু কি চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰত অপচন ডি শুদ্ধ মানে উপৰোক্ত সকলোবিলাকেই মানুহৰ মাজত কমন আছে Question number 15 What does hate do ঘৃণাই কি কৰে অপচন সি শুদ্ধ অপচন সি শুদ্ধ তাৰ পিছত Question number 16 আছে How is man's vision clouded মানুহৰ vision কেনেকৈ clouded হয় অপচন এ শুদ্ধ অপচন এ শুদ্ধ তোমালোকে প্ৰশ্নবিলাক লিখি লৈ বা ভালকে পঢ়ি লৈ চাবা Question number 17 How can we understand common life on every land সকলো মানুহৰ common life কেনেকৈ আমি বুজি পাম সকলো দেহৰ অপচন সি শুদ্ধ Question number 18 What does the poet ask the people to keep in mind in the last stanza কবিতাটিৰ অন্তিম ষ্টেঞ্জাত মানুহৰ কোনবিলাক কথা মাইণ্ডত ৰাখিবলৈ কোৱা হৈছে অপচন সি শুদ্ধ এনসাৰ
কুৱেশ্যন নম্বৰ 18 শুদ্ধ অপশ্যন হৈছে অপশ্যন সি কুৱেশ্যন নম্বৰ 19 হাউ ডিড দ্য পয়েট প্ৰুভ ডেট দেয়াৰ আৰ নো ফৰেন কাণ্ট্ৰিজ কবিয়ে কেনেকৈ কৈছে পৃথিৱীত কোনো ফৰেন কাণ্ট্ৰি নাইকিয়া অপশ্যন সি শুদ্ধ এনচাৰ তাৰপিছত কুৱেশ্যন নম্বৰ 20 হোৱাট শুড বি ডিছকাৰেজড একৰ্ডিং টু দ্য পয়েম কবিতাটিৰ মতে কি ডিছকাৰেজ কৰা উচিত কুৱেশ্যন নম্বৰ 21 হোৱাট শুড উই নট ডু টু আদাৰ্ছ আমি আনক কি কৰা উচিত নহয় অপশ্যন বি শুদ্ধ হেট আনক ঘৃণা কৰা উচিত নহয় কুৱেশ্যন নম্বৰ 22 উই শুড হেট ডেছ অপশ্যন ডি শুদ্ধ নান অফ দ্য এবভ আমি কাকো ঘৃণা কৰিব নালাগে আৱাৰ ব্ৰাদাৰ্ছ আৱাৰ এনিমিজ ডেকৰেটিং কাকো আমি ঘৃণা কৰিব নালাগে কুৱেশ্যন নম্বৰ 23 চোৱা 23 হোৱাট আৰ অল পিপুল এৱাৰ অফ সকলো মানুহ কোনবিলাক বস্তুৰ প্ৰতি এৱাৰ অপশ্যন ডি শুদ্ধ ওপৰৰ আটাইকেইটাৰ প্ৰতি মানুহ সজাগ হ'ব লাগে এৱাৰ হ'ব লাগে কুৱেশ্যন নম্বৰ 24 এ ছিংগল বডি ব্ৰিথছ বিনিথ অল ডেছ অপশ্যন এ শুদ্ধ ইউনিফৰ্মছ বিনিথ অল ইউনিফৰ্মছ তাৰপিছত অন্তিম কুৱেশ্যন 25 নম্বৰ কুৱেশ্যন এই কুৱেশ্যনৰ লাষ্ট কুৱেশ্যনটো চোৱা তোমালোকে হাউ ডিড দ্য পয়েট প্ৰুভ ডেট দেয়াৰ আৰ নো ফৰেন কাণ্ট্ৰিজ কবিৰ মতে কেনেকৈ কোনো ফৰেন কাণ্ট্ৰি নাইকিয়া অপশ্যন চি শুদ্ধ অপশ্যন চি হৈছে শুদ্ধ এনচাৰ এইখিনি তোমালোকে ভালকৈ চাবা ধন্যবাদ